নমস্কাৰ বন্ধুসকল, আজি আকৌ আহিলোঁ। আজি নতুন কালেকশ্যন দুটা আহিছে একযোৰৰ, আপোনালোকক দেখাম। পেকিং ৰাখি দিছোঁ সন্মুখতে। তাৰ আগতে আজিকালি গাড়ীৰ পিছফালে উঠিলেও বোলে হেলমেট লাগে, হয়নে? আৰু বিশেষকৈ লেডিছৰ হেলমেট বহুত প্ৰয়োজনীয় হয়। আৰু লেডিছৰ হেলমেট কেইটামান কালেকশ্যন আছে, আমি দেখাই দি আছোঁ। লেডিছৰ হেলমেট আপোনাৰ ষ্টাৰ্টছৰ, ষ্টিল বাৰ্ডৰ আৰু ভেগাৰ, এই তিনিটা কোৱালিটি আমাৰ তাত আছে। আৰু আপোনাৰ ল' প্ৰাইজত লাগিলেও, যদি আপোনাৰ কম দামত লাগে 400-500 তেনেকুৱা ধৰণৰ যদি লাগে তেনেকুৱাও আছে। একচুৱেলি ষ্টিল বাৰ্ড, ভেগা, ষ্টাৰ্টছ এইকেইটা ল'লে ভাল। আপোনাৰ এইকেইটা আপোনাৰ মই এক পিচ এনে দেখাই দিওঁ। আৰু এইটো আপোনাৰ ভেগাৰ লেডিছ হেলমেট। লেডিছে পাৰে, এইটো বহুত চাইড হৈছে। লেডিছৰ কাৰণেও ভাল হয় বেছি, তাৰমানে আপোনাৰ ফুল গ্লাছ আছে। এইটো ফুল গ্লাছ হ'লে কি হয়, মই পিন্ধি দেখাওঁ। ফুল গ্লাছ হ'লে ফুল ফেচ কভাৰ কৰিব আপোনাৰ, আৰু ধূলি মাকতি নাযায়। আৰু ইয়াৰ ভেগাৰ হেলমেটৰ এটা বাহাদুৰি কি আছে, আপোনাৰ গ্লাছ নাভাঙে। যিমান দিয়ক আপুনি এনেকৈ বেকা কৰি দিয়ক, কিবা হওক কৰি যাওক, এইটো নাভাঙে। এইটো এটা মডেল দেখালোঁ বাৰু, মই আৰু এটা মডেল দেখাই দি আছোঁ। এইটো ভেগাৰ পিংক কালাৰ। আপোনাৰ ইয়াৰে গ্লাছৰ কোৱালিটি ছেম কোৱালিটি আছে, আপোনাৰ গ্লাছ নাভাঙে। আপোনাৰ এইকেইটা হেলমেট ল'লে আপোনাৰ ছেফটি হয়, প্লাছ আপোনাৰ কালাৰ চালাৰবিলাক বেয়া নহয়। আৰু ইয়াৰ ভিতৰত আপোনাৰ ষ্টাৰ্টছৰো আছে। ষ্টাৰ্টছৰো ছেম কণ্ডিশ্যন, আপোনাৰ গ্লাছ নাভাঙে। আপোনাৰ বহুত কোৱালিটিবিলাক ভাল হয় আৰু মুঠতে। আৰু যদি আপুনি 400-500 টকাৰ ভিতৰত হেলমেট ল'ব বিচাৰে, 400-500 টকাৰ ভিতৰত এনেকুৱা ধৰণৰ হেলমেট আছে। আপুনি এনে চলিব পাৰিব ৰানিং হেলমেট, আৰু কিন্তু বহুত ছেফটি নহয়। মই ক'ম যে আপুনি ভাল অকণমান পইচা দি ভালে লওক। ভাল ল'লে আপোনাৰ মানে ছেফটিটো হ'ব। আৰু যিয়ে নহওক, এইকেইটা হেলমেট আপোনাৰ মানে লেডিছৰ হেলমেট দেখালোঁ। আৰু লগতে আমাৰ তাত বেবী হেলমেট আছে। বেবী হেলমেট আপোনাৰ ধুনীয়া বেবী হেলমেট আছে। ষ্টাৰ্টছৰ আছে, ষ্টিল বাৰ্ডৰো আছে, আৰু আপোনাৰ ভেগাৰো আছে। ভেগাৰ আছে, ষ্টাৰ্টছৰ আছে, আৰু কম দামৰ ভিতৰতো আছে কেইটামান। তাৰ লগত আৰু দুটামান বস্তু দেখাওঁ আজি। আমি ৰাতি যেতিয়া গাড়ী চলাওঁ, বাইক চলাওঁ, আমাৰ তাত বস্তু এটা আছে। ৰাতি বাইক চলালে আমি লাইটৰ পোহৰৰ কাৰণে আমি মানে ভালকৈ চলাব দেখা নাপাওঁ, বা ৰিফ্লেকশ্যন বহুত কৰে। গতিকে এই ৰিফ্লেকশ্যন নোহোৱাৰ কাৰণে আমাৰ তাত গ্লাছ আহিছে, মাত্ৰ 300 ৰুপিজ। আৰু এইটো গ্লাছ যেতিয়া লগোৱা যাব, আপুনি পুৰা ক্লিয়াৰ দেখা পাব। মই এতিয়া আপোনালোকক দেখাম ক্লিয়াৰটো সঁচাই হয়নে নহয়। দেখাত বা কেনেকুৱা লাগিছে মোক নাজানো, কিন্তু মই ভিতৰৰ পৰা একদম পুৰা ক্লিয়াৰ দেখা পাইছোঁ, একদম আল্টিমেট ক্লিয়াৰ। এতিয়া বস্তুটো আপোনালোকক দেখাওঁ, ক্লিয়াৰটো কেনেকুৱা। কেমেৰাটো লৈ আহা, আপোনালোকে নিজে চাব পাৰে ক্লিয়াৰটো কেনেকুৱা আহিছেনে? আপোনালোকে চাওক ক্লিয়াৰটো কেনেকুৱা আহিছে। গতিকে এনেকুৱা যদি কাগজ এটা লগাই আপোনালোকে, এই কাগজটো লগালে আপুনি বেছিকৈ মানে দেখা বেছিকৈ পাব বুলি ভাবোঁ। যিহেতু ৰাতিৰ কাৰণে আপোনাৰ ক্লিয়াৰেঞ্চটো বেছি আহিব, আৰু লাইটৰ পোহৰত ৰিফ্লেকশ্যনটো নহ'ব। ঠিক আছে বাৰু, এইটো দেখালোঁ। আৰু পিন্ধিয়ে থাকোঁ না বাৰু পিন্ধিয়ে থাকোঁ বাৰু, দেখাওক। ইয়াৰ পিছত আপোনালোকক দেখাম একযোৰ কালেকশ্যনটো কি আছে, সেইটো দেখাব। একযোৰ কালেকশ্যনটো আছে আপোনালোকে চাওক। এতিয়া মই একযোৰ বক্স অপেন কৰি আছোঁ, আনবক্সিং। এইটো হ'ল আপোনাৰ একযোৰৰ 299। আপোনালোকে চাওক, ইউনিক কালাৰ, হেভি গ্ৰাফিক্স আছে। আৰু এইটো হেলমেট বহুত চলে কিন্তু দেই। স্পইলাৰটো আছে বাহিৰত, হোৱাইট স্পইলাৰটো মই দেখাই দিওঁ কেনেকৈ লগাই। স্পইলাৰটো এইটো হোৱাইট কালাৰ স্পইলাৰ আহে। স্পইলাৰটো ইজি প্ৰচেছ আছে, এইটো আমি লগাই দিওঁ পিছত। ভালকৈ লগাব লাগিব, এটা হাতেদি ভালকৈ নোৱাৰি। স্পইলাৰ লাগি গ'ল, চাব পাৰে। এইটো এটা কালেকশ্যন আছে, নতুন কালেকশ্যন।
আৰু এটা বস্তু দেখাই আছোঁ আপোনাক, আৰু এটা হেলমেট আহিছে নতুন, ভেনামাছ গ্ৰে। ভেনামাছ গ্ৰে একযোৰা মোটামুটি যিমান আছে হেলমেট, তাৰে ভিতৰত যিখিনি ভাল লগা আছে সেইখিনি মই আনিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আহি চাই যাব। ভেনামাছ গ্ৰে, ধুনীয়া কালাৰ, এক্সেল এম চব চাইজে পাব আপোনালোকে। গতিকে আজিৰ কাৰণে এইটো বেষ্ট হেলমেট বুলি ক'লোঁ মই। আপোনালোকে আহক, ভিজিট কৰক আৰু ডিছকাউণ্ট লওক, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টাটা, বাই বাই।